বিশেষকৈ 2006 চনত গেংষ্টাৰ চিনেমাখনত ইয়া আলীৰ গীতটো গোৱাৰ পাছতেই সমগ্ৰ ভাৰততে যেন ধুমুহাৰ সৃষ্টি কৰিলে। ইয়া আলী গীতৰ জৰিয়তে 2006 চনত শ্ৰেষ্ঠ নেপথ্য কণ্ঠ শিল্পীৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ, সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা আদি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিলে। মায়ানগৰীত ইমান জনপ্ৰিয়তা লাভ কৰাৰ পাছতো জুবিন দাক যেন হাত বাউলি মাতি থাকিলে তেওঁৰ জন্মভূমিয়ে। অসমখনো যেন জুবিন গাৰ্গৰ অবিহনে অসম্পূৰ্ণ। বিশেষকৈ বিহু অহাৰ লগে লগে সমগ্ৰ অসমবাসীয়ে অতি আশাৰে অপেক্ষা কৰে জুবিন গাৰ্গৰ নতুন বিহুগীতলৈ। জুবিন গাৰ্গৰ বিহু অসমৰ জাতীয় উৎসৱ বিহুৰ এক যেন অপৰিহাৰ্য অংগ। জুবিন দাৰ অবিহনে বিহু নাই, ভাবিবই নোৱাৰি। জুবিন গাৰ্গ মানে বিহু। বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। জুবিন দা, তোমাৰ গীতৰ প্ৰতিটো শব্দৰ অৰ্থ আমি যেন এতিয়াহে মৰ্মে মৰ্মে উপলব্ধি কৰিছো। তুমি যে কৈছিলা সাগৰতলীত শুবৰ মন, তুমি শুলা সাগৰতলীত। আকাশে গাতে লবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে হয়, তুমি নথকাৰ অনুভৱ প্ৰতিজন অসমীয়াই বাৰুকৈ অনুভৱ কৰিছে অ জুবিন দা। আৰু তুমি যে কৈছিলা তোমাৰ সপোন ৰৈ ৰৈ বিনালেৰ কথা, সেয়া চোৱা প্ৰতিদিনে তোমাৰ বাবে প্ৰতিজন অসমীয়াই ৰৈ ৰৈ বিনাই আছে অ জুবিন দা। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, বাবু আমি আৰি কোলাৰে নতুন দিনৰ আকাশলে তুমি কৈছিলা শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। হে মহান, তুমি অমৰ, তুমি সদায় থাকিবা অসমৰ আকাশে বতাহে, মহাবাহুৰ বিশাল বুকুত, প্ৰতিজোপা নাহৰৰ পাতত, প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত। তুমি নৰ হৈ জন্ম ললা এই অসম ভূমিত। মানুহৰ প্ৰতি থকা, জীৱ জন্তুৰ প্ৰতি থকা, গছ গছনিৰ প্ৰতি থকা তোমাৰ অকৃত্ৰিম মৰমে তোমাক উন্নীত কৰিলে নৰোত্তমলৈ। আৰু এতিয়া তোমাৰ কৰ্মৰাজিৰে তুমি বিশ্ববাসীৰ বাবে হৈ পৰিলা নাৰায়ণ, জুবিন ৰূপী নাৰায়ণ। হে নাৰায়ণ, তুমি যুগে যুগে অৱতাৰে লোৱা তোমাৰ মাতৃভূমি, তোমাৰ মৰমৰ অসম ভূমি। পুনৰ তুমি বিচৰাৰ দৰে নকৈ সজাই পেলোৱা তোমাৰ অসমখনক। আজি তোমাৰ বহুজাতিলৈ আমি তোমাৰেই সৃষ্টি, তোমাৰ প্ৰিয় গীত, যিটো গীত এতিয়া ৰূপান্তৰিত হৈ প্ৰাৰ্থনা কৰা। সেই প্ৰাৰ্থনাই তোমালৈ যাচিছো একাজনী অশ্ৰুগীত।